দক্ষতা আৰু যোগ্যতাই মানুহক কিন্তু বহুত দূৰলৈ লৈ যাব পাৰে আৰু সময়ত কিন্তু জীৱনটোত এনেকুৱা যেন লাগে যে লাইফটো এটা বিগ জিৰ'। আসসালামু আলাইকুম, নমস্কাৰ। আশা কৰোঁ সকলোৱে ভালে আছে। আচলতে এটি টিঙৰ দৰ্জা বনাবৰ কাৰণে চেষ্টা কৰি আছোঁ। মিস্ত্ৰী এজনক খুব তেল মাৰিলোঁ। ঘৰত দুদিনমান কাম কৰাৰ পিছত আধা কেঁচা কৰি কামবোৰ এৰি থৈ গৈছে আৰু সেইকাৰণে আজি ৰবিবাৰ বজাৰৰ পৰা নিজেই বাটাল হাতুৰি কিনি আনি আজি নিজেই কাঠেদি কামটো বনালোঁ। এতিয়া বাকী কামবোৰ কৰি আছোঁ। আচলতে কথাটো হ'ল, কাম জানিলে কামবোৰ সাধাৰণতে মানুহৰ ঘৰত আমি সম্পূৰ্ণভাৱে কৰি আহিব লাগে। যিকোনো কাম আমি যদি আধা কেঁচাকৈ কৰি আহোঁ তেতিয়াহ'লে মানুহবোৰ কিন্তু বেয়া পায় আৰু কাম কৰা ব্যক্তিজনৰ কিন্তু মনত শান্তি পোৱা নাযায়। আচলতে শান্তি মালিকেও পাব লাগিব আৰু কাম কৰা ব্যক্তিজনেও পাব লাগিব। আমি যাৰ ঘৰতে যি কাম নকৰোঁ কিয়, মানুহক কামৰ বিনিময়ত কিন্তু টকা পইচা দিয়ে আৰু সম মূল্যত আমি সম পৰিমাণৰ কাম কৰিবৰ কাৰণে কিন্তু চেষ্টা কৰিব লাগে আৰু কাম কেতিয়াও আমি চোৰ কৰি কৰিব নালাগে। হাতত সময় ৰাখি কেতিয়াও আমি কাম কৰিবৰ কাৰণে চেষ্টা কৰিব নালাগে। যিমান পাৰোঁ নিজৰ দক্ষতা যোগ্যতাৰ ভিত্তিত কামবোৰ কৰিবৰ কাৰণে কিন্তু চেষ্টা কৰিব লাগে। দক্ষতা আৰু যোগ্যতাই আমাক সাগৰৰ ইপাৰৰ পৰা সিপাৰলৈ লৈ যাব পাৰে, ভূমিৰ পৰা আকাশলৈ লৈ যাব পাৰে, আকৌ পৃথিৱীৰ চুকে কোণে মহাকাশত বিভিন্ন ঠাইত কিন্তু আমি ঘূৰি আহিব পাৰোঁ। কিন্তু এনেকুৱা যেন লাগে জীৱনত কি কৰিলোঁ, শান্তি ক'ত বিচাৰি পালোঁ, সুখ ক'ত বিচাৰি পালোঁ, কিহৰ কাৰণে জীৱনটো ইমান সাৱতৰি খাই আছোঁ। মানসিক শান্তি থাকিব লাগিব আৰু যিকোনো কাম কৰিলে আমি যোনে যি কাম কৰি নাখাওঁ কিয়, এতিয়া কাঠমিস্ত্ৰীয়ে হাতুৰি আৰু এই বাটালবোৰ লৈ কিন্তু কাঠৰ কাম কৰিব পাৰে ধুনীয়া কৰি। আৰু ময়ো আজি চেষ্টা কৰিলোঁ এইটো ৰেক্টেংগেল শ্বেপৰ দৰ্জাৰ ফ্ৰেম বনাবৰ কাৰণে ট্ৰাই কৰি আছোঁ। চেষ্টা কৰিলে কিন্তু সকলোৱে পাৰে। মনত থাকিব লাগিব জেদ। নতুন কামৰ সৃষ্টি কৰাৰ কাৰণে মনত সদায় জাগৰণ সৃষ্টি কৰিব লাগিব। আমি কেতিয়াও কিন্তু ৰ'ব নালাগে আৰু চাকৰি বাকৰি এইবোৰতো ক্ষণস্থায়ী বস্তু, সকলোবোৰ ক্ষণস্থায়ী। জীৱন থকা দিনলৈকে কিন্তু সকলোবোৰ আমাক লাগে, কেৱল লাগে। যিদিনাই উশাহ নিশাহ বন্ধ হয় সেইদিনাই কিন্তু সকলোবোৰ এই মায়াময় পৃথিৱীত এৰি থৈ যাব লাগে। তথাপি যে আমি পোৱাৰ কাৰণে হাবাথুৰি খাওঁ আৰু হেৰুৱাৰ যিটো বেদনা, এয়া কিন্তু সকলো সময়ত আমি উপভোগ কৰি থাকোঁ, অনুভৱ কৰি থাকোঁ। গতিকে পঢ়া শুনা BA MA MBA PhD নেট চিলেট আমি যিমানেই নকৰোঁ কিয়, আমি কিন্তু কৰ্ম কৰিব লাগিব। কৰ্ম কেৱল এটা কৰিলে নহ'ব। আজি যিটো কামত আমি হাত দি আছোঁ, দুদিন পিছত সেই কামটো হয়তো বন্ধ হৈ যাব পাৰে। তাৰপিছত আমি কি ট্ৰাই কৰিম? সেইকাৰণে আমি একেলগে বহুতকেইটা কামত দক্ষতা যোগ্যতা অৰ্জন কৰিবৰ কাৰণে কিন্তু ট্ৰাই কৰিব লাগে। কোনোবা এটা কাম এৰা খালে নেক্সট আৰু কোনোবা এটা কামত আমি ছাকচেছ হ'ব পাৰিম। আমি প্লেন A2ত ফেইলাৰ হ'লে B প্লেনত ছাকচেছ হ'ম, Bত ফেইলাৰ হ'লে Cত ফেইলাৰ হ'লে D। এনেকৈ কিন্তু আমি এটাৰ পিছত এটা কৰি গৈ থাকিব লাগিব। যিহেতু জীৱন আছে কৰ্ম কৰিবই লাগিব। চাকৰি বাকৰি নাই কাৰণেই হাত সাৱটি বহি থাকিব নালাগিব আৰু চাকৰিৰ পিছত দৌৰি সময়বোৰ নষ্ট কৰাত কৰি আমি সৰু সুৰা কাম ঘৰতে কিন্তু ষ্টাৰ্ট কৰিব পাৰোঁ।